নমস্কাৰ, মই লীলা দেৱী। আজি মোৰ দোকানলৈ আহিছে এয়া ধুনীয়া অনু দেৱী। এতিয়া কথাটো হ'ল, অনু দেৱী যদিও মোৰ বাইদেউ হয়, বহুতে দেখিলে সোধে যে আপুনি ডাঙৰ নে অনু ডাঙৰ, এনেকৈ সোধে। এতিয়া সেইটো এটা সমস্যাৰ কাৰণে মোৰ মানে দিগদাৰ। আৰু ডাঙৰ কথা কি জানে, আমাৰ ভণ্টি বাইদেউ হাজৰ, তাই আহিলেও মোক সোধে যে আপুনি ডাঙৰ নে তেওঁ ডাঙৰ, ভণ্টি বাইদেউ ডাঙৰ, এনেকৈ সোধে। আৰু বয়সটো এটা মানুহৰ হেৰি হয়, বয়সটো একো নহয়। সেইটো কথা নহয়। কথাটো হ'ল যে যিটো এজত তুমি আছা, সেইটোতকে তুমি নিজক সৰু কৰি ৰাখিব পাৰিছা নে ডাঙৰ কৰি ৰাখিব পাৰিছা, সেইটো। এতিয়া বয়সতকে মোৰ বহুত বেছি মানে মানুহৰ এক্টিভটো আচল কথা, এক্টিভটোহে আচল। কিছুমান কম বয়সতে মানে আনএক্টিভ হৈ যায়, আৰু কিছুমান বয়স হ'লেও এক্টিভ হৈ থাকে। গতিকে সেইটো লৈ কথা নহয়, বয়সটো মানুহৰ হেৰি নহয়। সদায় মনটো প্ৰফুল্লিত হৈ থাকিব লাগে, আনন্দ কৰি থাকিব লাগে, সেইটোৱে আচল কথা। মোৰ ফালৰ পৰা মনটো সুখত থাকিলে কি ধুনীয়া কথা হয়। অনু দেৱীয়ে ধুনীয়া লেখা মেলা কৰে। ইতিমধ্যে কেইখন ওলাল কিতাপ তোমাৰ? এনেই আৰু সৰু সুৰা পাঁচখন কিতাপ লিখা ধেমালি কথা। মই আজিলৈকে এখন কিতাপ লিখিবলৈ সাহস কৰা নাই। এইবাৰ যিও এখন কিতাপ উলিওৱা কথা আছিল, এটা বিশেষ এটা কাৰণত কিতাপখন হৈ উঠা নাই। কিন্তু অনু দেৱীয়ে ইতিমধ্যে 5খনকৈ কিতাপ লিখি উলিয়ালে। এইটো এটা ডাঙৰ কথা। মানুহৰ কোৱা হয় যে এই যে লেখা মেলা জগতখন, সাহিত্যৰ জগতখনে মানুহৰ মনৰ জগতখন পোহৰাই বহুত আনন্দ দিয়ে, সৃষ্টিশীল মন এটাই এখন নতুন পৃথিৱীৰ সৃষ্টি কৰিব পাৰে, য'ত আপুনি বিচৰণ কৰি সুখ আৰু শান্তিত আপুনি যিমান আপোনাৰ সমস্যা নাথাকক, যিমান আপোনাৰ টেনশ্যন নাথাকক, আপুনি নিজা ধৰণে জীয়াই থকাৰ এটা এইবিলাক ভিতৰতে ৰাখি উলিয়াই দিব লাগে। যিমান টেনশ্যন, কাৰ টেনশ্যন নাই, চবৰে থাকে। সেইটো প্ৰকাশ কৰি থাকিলে একো নহয়, তাৰ লগত সহযোগ কৰি চলি যাব লাগিব। সেইটোৱে চলি জীৱন। আচলতে মই সেয়াই কওঁ মানুহক, মই বেছি সময় এটা কথাই কৈ থাকোঁ যে আপুনি কিতাপতকৈ বাস্তৱ জীৱনৰ অভিজ্ঞতা পোৱা মানুহৰ পৰা বহুত কথা শিকিব পাৰে। কিতাপ এখনে আপুনি লাভ কৰা জ্ঞানখিনি দিব পাৰে। আৰু আপুনি কিন্তু তুমি মানে লেখক এজনে কিতাপৰ যোগেৰে তেওঁ পোৱা জ্ঞানখিনি দিব পাৰে, কিন্তু তেওঁক লগ পালে তেওঁ কিতাপৰ জ্ঞানখিনিৰ উপৰিও কিছুমান এনে জ্ঞান আছে যিখিনি তেওঁ কিতাপত ক'ব পৰা নাই, সেই জ্ঞানখিনি ক'ব পাৰে। মানে বাস্তৱ জীৱনে বহুত কথা শিকায় মানুহক। কিছুমান কথা কিতাপত প্ৰকাশ কৰাটো সম্ভৱ নহয়, কিন্তু সেইখিনিও মানুহজনক লগ পালে শিকিব পাৰি। আৰু জীৱন কেনেকৈ চলাই নিব লাগে, জীৱন এখন ডাঙৰ যুদ্ধক্ষেত্ৰ, তাত যুঁজি যোৱাটো কিন্তু জীৱনটোৱে এখন কিতাপ। এই কিতাপখন অকল লিখাই দিয়ে নহয়, মানুহে তাৰমানে মুখেৰেও প্ৰকাশ কৰিব পাৰে। মানুহৰ জীৱনটো কেনেকৈ চলিছে সেইখিনি আমি আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। বহুত দুখৰ মাজতো হাঁহিৰে চবখিনি পাৰ কৰাব পাৰি। দুখটো থাকিবই, মানুহৰ জীৱনত কাৰ দুখ নাই, সকলোৰে দুখ আছে। আমিও কিমান অতিক্ৰম কৰি আছোঁ, সেইবুলি এতিয়া সেইটো লৈ পেলাই সমস্যাৰ সমাধান নহয়, চলিউশ্যন মানে দুখত নহয়। চলিউশ্যন কৰিব লাগিব, নিজকো স্থিৰ কৰিব লাগিব, সেইটোৱে জীৱনটো আগবঢ়াই নিব লাগিব। সমস্যা থাকিলেও সমস্যাৰ মাজেৰে চলি যাব লাগিব। এতিয়া সমস্যাৰ মাজেৰে আপুনি কেনেকৈ চলি যাব, সেইটোও কিন্তু শিকাটো বহুত জৰুৰী। সেইটো হৈছে মনটো। আচলতে মনটো স্থিৰ কৰি ল'ব লাগিব, ধৈৰ্য লাগিব। মানুহৰ ধৈৰ্যটো হৈছে আচল বস্তু। আপুনি ধৈৰ্য কৰি চলিব পাৰিলে আমি বহুত কাম সমাধা কৰিব পাৰোঁ। আৱেগত কাম কৰিব নোৱাৰি। আৱেগত বশৱৰ্তী হ'লে আমাৰ উল্টা হৈ যায়, বহুত উল্টা। মই নিজে অভিজ্ঞতাৰ পৰা কৈছোঁ। তাৰমানে আৱেগ, খং, ৰাগ এইবিলাকৰ দ্বাৰা সমস্যা কেতিয়াও সমাধান নহয় মানুহৰ মনটো সদায় স্থিৰ ধৈৰ্যশীলতাৰে যদি নিব পাৰে, তেতিয়াহে জীৱনটোত মানে নিজক প্ৰতিষ্ঠা কৰিব পাৰি। আৰু সুখ দুখৰ মাজতে চব কিমান গুৰুত্বপূৰ্ণ কথা। মানুহৰ গোটেই জীৱনটো আমি কিছুমান সময়ত দুই এটা দুখ পালে আমি ৰৈ যাওঁ, আমি উৱাদি হেৰুৱাই পেলাম যে কেনেকৈ আমি আগবাঢ়ি যাওঁ। কিন্তু সেইটোকো লৈ যাব লাগিব, কাষত লৈ পেলাই সেই দুখ সাৱধিও আপুনি আগবাঢ়ি যাব লাগিব। এইটো হ'ল জীৱনৰ পাঠ, হয়নে নহয়? আনহাতে আপুনি ব্যস্ত হৈ থাকিব লাগিব, নিজক ব্যস্ত কৰি ৰাখিব লাগিব।
আপুনি ঘৰুৱা কাম বন কৰিলে সেইটোতো আপোনাৰ নিত্য নৈমিত্তিক কামখিনি থাকিবই আমাৰ কাম থাকিবই প্ৰত্যেকৰে, কিন্তু তাৰ বাহিৰেও আপুনি আপোনাৰ মনটোক জীপাল কৰি ৰাখিবৰ কাৰণে অলপ সৃষ্টিশীল কাম কৰিব লাগিব। সৃষ্টিশীল কাম কৰিব লাগিব। সৃষ্টিশীল কামেৰে মনক উৎসাহিত কৰে। মানুহ উৎসাহ পালেহে বা প্ৰেৰণা পালেহে কাৰোবাৰ দ্বাৰা আগবাঢ়িব পাৰি। সেই প্ৰেৰণাখিনি তাৰমানে ল'ব পাৰিব লাগিব। বহুত ঘাট প্ৰতিঘাতত আহিব, মাজত মানুহে ডাউনো দিব, তাৰে মাজতে সমাজখনত বহুত ভাল মানুহো আছে। এই ভাল মানুহৰ সংগৰ দ্বাৰা আপুনি প্ৰেৰণাটো লাভ কৰি উৎসাহিত হৈ নিজৰ জীৱনত আগবাঢ়ি যাব লাগিব। মোৰ ফালৰ পৰা তাৰমানে মই সেইখিনি ক'ব পাৰোঁ আৰু তাৰমানে সেইটো মানে যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লা। আচলতে এইটো মানে জীৱনৰ মূল কথা আৰু ভাল বেয়া মানুহ থাকিব, ভাল বেয়া কথা কোৱা মানুহ থাকিব, কিছুমানে আপোনাক পিছলৈ টানিব, কিন্তু মই সদায় সেইটোৱে কথা কওঁ যে কিছুমান মানুহে আপোনাক পিছলৈ টানিলেও কিছুমান মানুহ কিন্তু আছে যিয়ে আপোনাক আগবঢ়াই লৈ যায়। সেইকাৰণে এতিয়াও পৃথিৱীত সমতা আছে আছে সমতা। পৃথিৱীখন সেনেকৈ সৃষ্টি হৈছে সমতাৰ। আৰু যদি পিছলৈ টানা মানুহ নাথাকে, আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণাও নাথাকে, দুখৰ পৰাহে সুখটো ল'ব পাৰি। দুখ সদায় আন্ধাৰ হৈ নাথাকেতো। আন্ধাৰ হোৱাৰ পিছত যেতিয়া বেলিটো ওলাব নহয়, সেইদিনাখন কিন্তু বেলিটো ধুনীয়া পোহৰ হৈয়ে ওলায়। সেইটোৱে আন্ধাৰৰ পিছত পোহৰ, দুখৰ পিছত সুখ, সেয়া মানুহৰ যুদ্ধৰ পিছত জয়। এয়া হ'ল জীৱন। গতিকে জীৱনটোক এনেকৈ আগবঢ়াই নিয়ক। নিজৰ নিজৰ দায়িত্বখিনি ধুনীয়াকৈ নিজে পালন কৰি পেলাই ঘৰখন মেইন প্ৰথম চাবই লাগিব। ঘৰুৱা যিটো বান্ধন সেইটো কৰিবই লাগিব। বান্ধনটো মজবুত কৰি ৰাখিব লাগিব প্ৰত্যেকে, হয়নে নহয়? ইজনে সিজনৰ ভাল লগা বেয়া লগাক গুৰুত্ব দিব লাগিব। পৰিয়ালটোৰ সকলোৰে ভাল লগা বেয়া লগাক গুৰুত্ব দিব লাগিব, তেতিয়াহে পৰিয়ালৰ বান্ধনটো পৰিয়ালক চাব লাগিব। লগতে আনৰ দুখত অলপমান সমভাগী হ'ব লাগিব মাজে সময়ে। সেইবিলাকো আনন্দ দিয়ে দুই এটা ক্ষেত্ৰত। আনৰ দুখত সমভাগী হ'লে সেইটো এটা বহুত আনন্দ। সেইখিনি শক্তি মানুহক দিয়াটোৱে মই বিচাৰোঁ। ভগৱানে যাতে সেইখিনি সকলোকে দিয়ে। নিজৰ লগতে আনকো যাতে অলপ সুখী কৰিব পাৰি, সেইটো এটা মূল মন্ত্ৰ কিন্তু মানুহৰ। অকল নিজক লৈ ব্যস্ত থাকিলেও নহয়, আনৰ ওপৰতো অলপমান মানে আনৰ কিবা এটা হেৰিত নিজে যায় এষাৰ মাত দিয়া, কিবা কথাত অকণমান হেৰি দিয়া, পাৰিলে নিজৰ 2 টকাৰ পৰা 50 পইচা এটা যদি আনক সহায় কৰিব পাৰোঁ, সেইটো ভাল লগা কথা। নিজৰ কাৰণে ভাল লাগে আৰু নিজৰ অনুবাই নিজৰ অসুখ হ'লেও কিন্তু বেলেগক খবৰ ল'ব যায়, এইটো ডাঙৰ কথা। ঘৰত গালি পাৰি থাকে, নিজৰ পিঠি চিধা কৰিব নোৱাৰো, কিন্তু আনক খবৰ ল'ব যাওঁ। এইটো বহুত ডাঙৰ কথা। এইবিলাক সৰু সৰু কথা, কিন্তু গুৰুত্বপূৰ্ণ কথা। আমি বহুত সময়ত এইবিলাক কথা নাভাবোঁ, কিন্তু এইবিলাক জীৱনৰ কাৰণে বৰ দৰকাৰী কথা। এই কথাবিলাকে আপোনাৰ মনত এটা বেলেগ ধৰণৰ সুখ দিয়ে, যিটো আপুনি কিনিব নোৱাৰে। সুখটো কিনা বস্তু নহয়, এইটো কেনেকৈ আপুনি আয়ত্ব কৰিব, কেনেকৈ আপুনি তাৰ মানে সংগ্ৰহ কৰি ল'ব, সেইটো আপোনাৰ নিজৰ কথা, কেপাচিটিটো নিজৰ। গতিকে এনেদৰে সুখ দুখৰ পৰা সংসাৰত আমি জীয়াই আছোঁ, জীয়াই থাকিব লাগিব। আমাৰ মাজত প্ৰেম প্ৰীতি বান্ধন দৃঢ় কৰি ৰাখিব লাগিব, আৰু ইজনে আনজনক ভাল পোৱাখিনিক গুৰুত্ব দিব লাগিব। অনুবাৰ সৃষ্টিশীল মনটো এনেকৈ আগবাঢ়ি গৈ থাকক, জীৱন প্ৰবাহ চলি থাকক, তাৰে কামনা কৰিলোঁ আৰু আপোনালোকক চিনাকি কৰালোঁ।